নমস্কাৰ, গুড মৰ্ণিং সকলোকে। তো স্বাগতম জনাইছোঁ মোৰ আজিৰ এটা সৰু মিনি ব্লগছলৈ। তো আজি মই শিকাম আপোনালোকক ঘৰতে কেনেদৰে বনাব পৰা ধুনীয়াকৈ পনীৰ। তো আজিৰ সেই ওপৰতে ভিডিঅ'টো বনাই আছোঁ মই। পনীৰ আপোনালোকে ঘৰতে কেনেদৰে বনাই পেলাই খাব পাৰা। তো আজি মই শিকাম আপোনালোকক পনীৰ বনাবলৈ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আপোনালোকক মই গোটেইখিনি সকলো বস্তুখিনি দেখুৱাই আছোঁ আৰু কৈ আছোঁ কেনেদৰে বনাব পাৰা ঘৰতে দোকানৰ দৰে পনীৰ। তো চাই থাকক ভিডিঅ'টো। তো গাইজ পোনপ্ৰথমে আপোনালোকক ল'ব লাগিব গাখীৰ। তো গাখীৰ আপুনি ঘৰৰো ব্যৱহাৰ কৰিব পাৰে, লগতে আপোনালোকে দোকানৰ যি গাখীৰ আপোনালোকে পায় সেইও ব্যৱহাৰ কৰিব পাৰে। তো আপোনালোকক ল'ব লাগিব গাখীৰ। গাখীৰ আপোনালোকৰ যিমানখিনি পনীৰ লাগে সেই হিচাপত আপুনি ল'ব পাৰে। মই লৈছোঁ আধা লিটাৰ গাখীৰ। তো এইখিনিৰে আজি মই পনীৰখিনি বনাম। চ' গাইজ পনীৰ বনাবলৈ আপোনালোকক গাখীৰখিনি পোনপ্ৰথমে গেছৰ চুলাত দিব লাগিব, লগতে দিব লাগিব অলপমান লেবু কাটি পেলাই চেপি দিব লাগিব, য'ত নেকি গাখীৰখিনি আপোনালোকক ফাটাই ল'ব লাগিব। মানে আপোনাক ঘৰুৱা ভাষাত কৈ দিছোঁ মই, সেইটো কি কয় নাজানো, মানে দৈ টাইপৰ বনাব লাগিব গাখীৰখিনিত। তাৰ কাৰণে দিব লাগিব লেবু। আৰু যদি আপোনালোকৰ লেবু নাথাকে তো দোকানত ইজিলি পায় ভেনিগাৰ, তো আপোনালোকে ভেনিগাৰো ইউজ কৰিব পাৰে। অ'কে গাইজ, তেনেহ'লে বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আৰু বনাওঁ পনীৰখিনি কেনেদৰে বনাব লাগে, আৰু লগতে আপোনালোকক দেখুৱাওঁ কেনেদৰে বনাব লাগে। চাই থাকিব ভিডিঅ'টো শেষলৈকে। অ'কে গাইজ, তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে জ্বলাই লওঁ গেছৰ চুলাটো। তো এইপিনে লৈছোঁ গেছটো জ্বলে, তাৰপিছত এইপিনে লৈছোঁ এটা চচপেন, য'ত নেকি আমি গাখীৰখিনি গৰম কৰিম প্ৰথমতে। তো ঢালি দিছোঁ এইবাৰ গাখীৰখিনি। তো গাইজ আপোনালোকে গাখীৰখিনি গৰম দি পেলাই পূৰা একদম গৰম হ'ব দিব লাগিব, য'ত নেকি গাখীৰখিনিৰ পৰা যেতিয়া উতল আহে তেতিয়া আপোনালোকে লেবুখিনি ইয়াতে চেপি দিব পাৰে, য'ত নেকি সেইখিনি গোটা লাগি যাব, মানে দৈ হৈ যাব। ফাইনেলি গাখীৰখিনি উতল আহি আছে, ইয়াতে দিম এইবাৰ লেবু। মই দি আছোঁ ইয়াতে লেবুখিনি চেপি, য'ত নেকি গাখীৰখিনি ফাটাত সহায় হ'ব বহুতখিনি। তো ইয়াতে দিলোঁ লেবু, লগতে লাহে লাহে আপোনালোকে ইয়াতে পানী মিক্স কৰি পেলাই এইখিনি যেতিয়ালৈকে গোটা নাবান্ধে তেতিয়ালৈকে লাৰি থাকিব পাৰে। তো ইয়াতে দিছোঁ মই লেবু। তো গাইজ লেবুখিনি দি পেলাই গাখীৰখিনি আপোনালোকক লাৰি থাকিব লাগিব, যেতিয়ালৈকে মানে গাখীৰখিনি গোটা নাবান্ধে, ইয়াৰ পানীখিনি এৰি নিদিয়ে। তো তেতিয়ালৈকে আপোনালোকে এই গাখীৰখিনি এনেদৰে লাহে লাহেকৈ লাৰি থাকিব, য'ত নেকি আপোনালোকক পনীৰ হোৱাত সহায় কৰিব। এইবিলাক এতিয়া দেখিছেনে আপোনালোকে পনীৰ হৈ আছে, য'ত নেকি আপোনালোকক লাহে লাহেকৈ লাৰি থাকিব লাগে, যেতিয়ালৈকে ইয়াৰ পানীখিনি এৰি নিদিয়ে সম্পূৰ্ণভাৱে, আৰু গাখীৰখিনি যেতিয়ালৈকে গোটা নাবান্ধে আপোনালোকৰ পনীৰখিনি নহয়। তো তেতিয়ালৈকে আপোনালোকে লাহে লাহে এনেদৰে লাৰি পেলাই আৰু অলপ অলপকৈ ইয়াতে পানী মিক্স কৰিব পাৰে, য'ত নেকি আপোনালোকে পনীৰখিনি হোৱাত সহায় কৰে। তো আপোনালোকে লাহে লাহেকৈ ইয়াতে অলপ অলপকৈ পানীও দি থাকিব পাৰে। তো গাইজ এতিয়া লাগিব আপোনালোকক এখন পাতল কাপোৰ। আপুনি কটনৰ কাপোৰ ল'ব পাৰে, নতুবা আপোনালোকৰ ঘৰত যদি পুৰণা গেঞ্জি আছে সেইখন ভালদৰে ধুই পেলাই ল'ব। লৈ পেলাই সেইখন আপোনালোকে ইউজ কৰিব পাৰে। এইখিনি পানীখিনি আপোনালোকক সম্পূৰ্ণ গুচাব লাগিব, মানে এইখিনি পানীখিনি কাপোৰখনত দি পেলাই চেকি ল'ব লাগিব, য'ত নেকি অকল আপোনালোকৰ এই দৈখিনি, যিখিনি আপোনালোকে দৈ দেখিছে এই পনীৰখিনি আপোনালোকক ওলাই ল'ব লাগিব ফ্ৰেছ কাপোৰখনত। তো এইবাৰ আপোনালোকক প্ৰচেছখিনি দেখুৱাই আছোঁ কেনেদৰে কৰিব লাগে। অ'কে গাইজ, তো অলমষ্ট মোৰ পনীৰখিনি হৈয়ে গৈছে। তো মই লৈছোঁ এখন পাতল কাপোৰ, য'ত নেকি মই দৈখিনি এই কাপোৰখনতে চেকি ল'ম, য'ত নেকি অকল দৈৰ ডোখৰখিনিহে ওলাই ল'ম, য'ত পানীখিনি ইয়াতে চেকিব লাগিব। এনেদৰে আপোনালোকেও পাতল কাপোৰ লৈ ল'ব আৰু দৈ পানীখিনি আপোনালোকে চেকি ল'ব, য'ত নেকি আপোনালোকক পনীৰখিনি বনোৱাত হয়। অ'কে গাইজ, তো যিখিনি পনীৰ বনাইছিলোঁ সেইখিনি অলমষ্ট এতিয়া ঠাণ্ডা হ'বলৈ দিছিলোঁ। তো ঠাণ্ডা হৈ গ'ল, এতিয়া এইখিনি ল'ব লাগিব। তো এইখিনি এতিয়া ধুনীয়াকৈ ইয়াতে মই চেকি ল'ম। তো এইখিনি চেকি পেলাই কেৱল ইয়াৰ দৈখিনি মই ওলাই লৈ ল'ম, বাকী পানীখিনি মই ইয়াতে থাকিবলৈ দি দিম। তো লৈ লৈছোঁ মই গোটেইখিনি। চ' গাইজ আপোনালোকক ওচৰৰ পৰাই দেখুৱাই আছোঁ। তো এইখিনি যিখিনি মই পনীৰ বনাইছিলোঁ, তো এইখিনি ধুনীয়াকৈ হৈ গৈছে। তো এইখিনি এতিয়া চেপি ল'ব লাগিব কাপোৰখনত।
তো যিমানখিনি মানে ইয়াতে পানী আছে তো সেই সকলোখিনি পানী চেপি পেলাই আপোনালোকক ধুনীয়াকৈ এইখিনি ওলাই পেলাই ইয়াতে ৰাখি থৈ দিব লাগিব। তো আপোনালোকে পিছতো এইখিনি ব্যৱহাৰ কৰিব পাৰে বা খাব পাৰে পানীখিনিও। তো এতিয়া লৈছোঁ এইখিনি ভালদৰে মই চেপি ল'ম, চেপি পেলাই এইখিনি পানীখিনি পূৰা গুচাই দিম মই। য'ত নেকি আপোনালোকে এইখিনি গুচাই এনেদৰে চেপি চেপি গুচাই দিব পাৰে, য'ত নেকি আপোনালোকৰ পনীৰখিনি গোটা বন্ধাত মানে এইখিনি সহায় কৰিব। তো এনেদৰে পানীখিনি আপোনালোকে চেপি চেপি পেলাই তো এইখিনি গুচাই দিব। অ'কে গাইজ, চ' ৰেডি হৈ গ'ল মোৰ পনীৰখিনি। আপোনালোকক যদি বেছিকৈ পনীৰ লাগে তো আপোনালোকে বেছিকৈ গাখীৰ ব্যৱহাৰ কৰিব পাৰে। মই 8 লিটাৰ গাখীৰ লৈছিলোঁ, য'ত নেকি পনীৰ এইখিনি ওলাইছে। তো এইখিনি এতিয়া মই গোটা হ'বলৈ থৈ দিম। তো ভালদৰে আপোনালোককো এনেদৰে থৈ দিব লাগিব। তো এইখিনি মই থৈ দিছোঁ ইয়াতে, এখন শিলপাতা লৈছোঁ, লগতে ইয়াৰ ওপৰত এখন পিৰা দি পেলাই হেভি ৱেটৰ আপোনালোকে যিকোনো এটা বস্তু ইউজ কৰিব পাৰে। তো এনেদৰে আপোনালোকে হেভি বস্তু উঠাই পেলাই ৰাখি থৈ দিব, য'ত নেকি আপোনালোকৰ পনীৰখিনি গোটা বন্ধাত সেইখিনি সহায় কৰিব। তো 3 বা 4 ঘণ্টা আপোনালোকে এনেদৰে ৰাখি থৈ দিব। তো তাৰপিছতে আপোনাৰ পনীৰখিনি খাবৰ কাৰণে একদম ৰেডি হৈ যাব। চ' আজিৰ ভিডিঅ'খিনি কেনে পালে তো আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল পাইছে আপোনালোকে এবাৰ ক'ব, লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকেও ট্ৰাই কৰিব ঘৰত আৰু বনাই খাব ফ্ৰেছ পনীৰ। তো হোপ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই, আৰু এনেদৰে ভিডিঅ' লৈ আহি থাকিম। তো আপোনালোকে চাই থাকিব মোৰ চেনেলটো, লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।